আৰু মই আজি ৰাতিপুৱাই ল'ব আহিলোঁ মানে ব্ৰইলাৰৰ মাংস। তেওঁলোকে ব্ৰইলাৰটো জ্বলাই আছে, মই ল'ব আহিলোঁ ব্ৰইলাৰৰ মাংস। আৰু মিস্ত্ৰীসকলে আহি পাল, মিস্ত্ৰীসকলৰ লগত মই মানে নিজে হাতা পাতা কৰি থাকিলোঁ। কাৰণ মিস্ত্ৰীসকল 3জন, যোগালী 2জন মিস্ত্ৰী মানে তেওঁলোকে আৰু ঠিক তেনেকৈ মিলাই কেনে কৰে। মানে সিহঁতৰ লগত কাম কৰি মোৰ খুবেই ভালো লাগি আছে। একোদিন মই তেওঁলোকৰ লগতে খাটি আছোঁ। তেওঁলোকৰ লগত খাটি আছোঁ মানে কাৰণ মোৰ নিজৰ ঘৰটো সোনকালেকে হ'ব লাগে। ঠিক তেনেকা মই তাৰমানে বহু কিছু তেওঁলোকৰ লগত সহযোগ কৰি আছোঁ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে। ঠিক তেনেকৈ মই কৰি থাকোঁ। আজিও তেওঁলোকে মোক কৈছে বোলে তুমি ৰ'দটো বান্ধা। ঠিক তেনেকা তেওঁলোকে দুখাই দিছে, তাৰপিছত মই তেওঁলোকৰ লগত বান্ধি আছোঁ। আৰু কাৰণ মোৰ আগৰে কিছু অভিজ্ঞতা আছে, কাৰণ মই যিহেতু গৰীব মানুহ, আগতে মই যি টি কাম কৰি ফুৰিছিলোঁ। এতিয়াও মই গৰীবহে, মই এতিয়া ধনী বুলি কোৱা নাই। কাৰণ মোৰ কাম মানে কোনো কি নাই, মানে মই সকলো কামেই কৰিব পাৰোঁ। কাৰণ মোৰ অলপ পেটটো ওলাইছে, এইটোৰ কাৰণে মোৰ অলপমান কিছুমান কামত হয়তো মোৰ বহা আচকাকে অলপ অসুবিধাত পৰি যাওঁ। আপোনালোকে নিশ্চয় জানে, পেটলা হোৱাৰ লগে লগে অলপমান মানে পেটটো অসুবিধা কৰে। পেটটো কমাব লাগিব। তথাপিও এওঁলোকৰ লগত বহুত কামেই কৰি আছোঁ। আজি বুলি নহয়, আজি যোৱা 26 তাৰিখৰ পৰা মই ঘৰটো ষ্টাৰ্ট দিছিলোঁ। আৰু আজি 26 তাৰিখ 27 তাৰিখ ঠিক তেনেকৈ 1 মাহ হ'ল। 1 মাহৰ পিছত তেওঁলোকে 19 দিন কাম কৰিছে। 19 দিনত কিন্তু তেওঁলোকে বহু কাম কৰিছে আৰু মই খুব ভাল পাইছোঁ। আৰু মই নিজে কিছু কামত মই নিজে সহযোগ কৰিছোঁ, আৰু কিছু কাম মোৰো আইডিয়া আছে। আৰু আপোনালোকক মই এদিন ঘৰ যেতিয়া মোৰ সম্পূৰ্ণ হয়, হয়তো মই আপোনালোকক সঠিক ৰিজাল্ট আৰু সঠিক হিচাপটো দি দিম। এতিয়া বৰ্তমান ঠিক তেনেকুৱা হোৱা নাই, আৰু মই ঠিক তেনেকৈ কাম কৰি আছোঁ বৰ্তমানলৈকে। আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু তেওঁলোকক আমাৰ মহাজনে চাহ দিছে, আৰু তেওঁলোকৰ লগতে ময়ো চাহ পালোঁ। মানে চাহ আৰু ঘৰতে মানে তেনেকৈ আটাৰ বৰা বনাইছে গৰম। মই মানে পায়ে খাই দিলোঁ, কোনো হাত ধোৱা নাই বা কিবা নাই। আৰু মোক অকলে খাই তাতে অলপ মোক নিজকো বেয়া লাগিছে। পিছত মই ভাবিলোঁ তেওঁলোকৰ লগতে একেলগে খাব লাগিব, কাৰণ তেওঁলোকে মোৰ ভাই বন্ধুৱে। তেওঁলোকৰ লগতে বহি গ'লোঁ। তেওঁলোকে মাটিতে বহিছে দেই, মাটিত কোনো পীৰা বা চেয়াৰটো এভেইলেবল আছে, কিন্তু বহা নাই তেওঁলোকে। ৰাতিপুৱাৰ 10টা মানৰ চাহটো ঠিক এনেকৈ চলি আছোঁ। আৰু মানে ভগৱানৰ আশীৰ্বাদত মানে আৰু আপোনালোকৰ আশীৰ্বাদত মানে মোৰ খালি ঘৰটো হোৱাটোৱেই বিচাৰি আছোঁ। ঘৰটো সম্পূৰ্ণকৈ হ'লে আপোনালোকক এটা ডিটেইলছ এটা হিচাপ দিম। কাৰণ মোৰ ঘৰটো ইমান আপোনালোকক সম্পূৰ্ণ ডিটেইলছ হিচাপ, ক'ত কি লগাইছোঁ, ক'ত কি লগোৱা নাই, ঠিক তেনেকৈ দিব পৰা হোৱা নাই। হয়তো কেইদিন পিছত হয়তো আপোনালোকক খুব সোনকালে হিচাপটো দি দিম। মানে আজি ৰাতিপুৱাই মিস্ত্ৰীহঁতে কৈছে আমি অহাকালি আমি আপোনালোকৰ তাত কাম নকৰোঁ। কাৰণ কিয় নকৰিম, মোৰো মিস্ত্ৰীসকলৰো মানে ধান আছে, তেওঁলোকে ধান কাটিব, হাতীৰ ভয় আৰু লগতে বৰষুণৰ ভয়, এইটোৰ কাৰণে তেওঁলোকে ধান কাটিব। মানে আজি মোক তেওঁলোকে খুব জোৰদাৰকৈ কাম দিছে। এইটো দেখিছে, মই ৰ'দটো বান্ধি আছোঁ চাহ খোৱাৰ পিছত। ৰ'দটো মানে ময়ো অলপ দাউৰা ধাপৰাকৈ বান্ধি আছোঁ। বান্ধাৰ কাৰণটো হ'ল তেওঁলোকে আজি মোৰ ৰাতি 7টা হওক 8টা হওক, মানে মোৰ আজি তেওঁলোকে যিখিনি ওপৰত লিংটাৰ ঢালাই আছে, মোৰ এই 4টা ৰুমৰ তেওঁলোকে মানে লিংটাৰ ঢালাইটো কমপ্লিট কৰিব ৰ'দত বান্ধি। আৰু মই চিমেণ্ট নাটনিৰ বাবে আৰু নেক্সট চিমেণ্ট লৈ আহিলোঁ। এইটো হ'ল মানে নেক্সট চিমেণ্ট আনিলোঁ, মানে 2 বেগত হ'ব। কাৰণ ইমান ডাঙৰ মোৰ ঘৰ নহয়। আপোনালোকক হয়তো আগত ভিডিঅ'ত অলপকৈ দেখুৱাইছিলোঁ। লগতে এতিয়া তেওঁলোকক ভাত খুৱাব লাগিব। তেওঁলোকে ভাত লৈ আহিছে, তো আমি মাছ মাংস দি দিওঁ। এইটো হ'ল মানে
ব্ৰইলাৰৰ চিকেন তেতিয়া যে ৰাতিপুৱা ইটোৱে ফাৰ্ষ্ট টাইম ল'ব গৈছিলোঁ আৰু ইটোৱে হ'ল মানে ব্ৰইলাৰৰ চিকেন আৰু এইটো হ'ল আলু আৰু ওলকবি। ঠিক তেনেকৈ এতিয়া আমাৰ হ'ল তেল গৰমত মানে তেলটো গৰম হৈছে মানে ঠিক বনাল। মানে ইহঁতো বনাই থাকিব আৰু আমাৰো কামটো চলাই থাকিব লাগিব। ঠিক তেনেকুৱাকৈ কামবিলাক আৰু আমি আৰুতো খাবতো লাগিবই আৰু লগতে মই এওঁলোকৰ লগত মানে মই নিজে ওপৰত উঠি কেনে কিছু আৰু লিংটাৰটো বান্ধি ল'লোঁ। আজি খুব কষ্ট হৈছে লিংটাৰ বান্ধাতে, কাৰণ মই বহুত দিনৰ মূৰত এই কামটো লাৰিছোঁ। আগতে মই কোনো মানে হাবি জাবিকৈ এনেকৈ কিছুমান আইডিয়া আছিল আৰু তেওঁলোকে মোৰ আইডিয়াটো গম পাইছে। গম পোৱাৰ কাৰণে মোক বহু কাম দিছে তেওঁলোকে। আৰু এইটো হ'ল দুপৰীয়াৰ সাজ। দুপৰীয়া মানে এইটো দুপৰীয়া হোৱাৰ এইটো হ'ল মাংস আৰু এইটো হ'ল মোৰ মাংস, এইটো তেওঁলোকৰ আৰু এইটো মোৰ ভাত। ঠিক এনেকৈ সকলো মিলি কিনে এসাঁজ খালোঁ। এতিয়া সন্ধিয়া হ'ল, সন্ধিয়া মানে ভাল সন্ধিয়াই হ'ল 4-5টা বা 6টা ঠিক তেনেকৈ হ'ল। এই সন্ধিয়াত মই মানে মছলা তেওঁলোকক খুব জোৰদাৰকৈ দি আছোঁ, মানে মছলা মাৰি দি আছোঁ। সকলো মানে মিলিজুলি খুব হাঁহি ফূৰ্তি কৰি আছোঁ। হাঁহি ফূৰ্তি কৰি মানে দিনখিনি কটাব লাগিবতো, কি কৰিব, হাই কাজিয়া কৰিতো লাভেই নাই মানুহৰ লগত। হাঁহি ফূৰ্তি কৰি বহু কষ্ট কৰি মোৰ ঘৰটো সাজিব লাগিব আৰু তেওঁলোকে বনাই আছে। মানে আৰু জীৱনতনো আছে কি, অলপ আছে, মানে বেছি নাছিল তেতিয়ালৈকে, এতিয়া মানে অলপ কমকৈ আছে। আৰু ইফালে লিংটাৰৰ চাৰ্জাৰ কিছুমান বস্তু তেওঁলোকে লগাই আছে আৰু ময়ো খুব তেওঁলোকৰ লগত খুবেই হাতা কৰি কিনে কামখিনি ওলোৱাৰ কাৰণে খুব হেঁপাহেৰে চেষ্টা। মানে আজি ৰাতিটোৰ ভিতৰত, ৰাতি মানে 7টা নাই বাজা, 7টাৰ